আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্য জন্মভূমি 12 বৈষ্ণৱৰ জন্মস্থান ৰূপে খ্যাত বিহপুৰীয়া বিধানসভা সমষ্টিত আজি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসম বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে সমগ্ৰ বিজেপি নেতৃবৃন্দক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে তেখেতসকলে অসমৰ এক পবিত্ৰ স্থান 12 বৈষ্ণৱৰ জন্মস্থান বিহপুৰীয়াৰ পৰা মোক বিজেপি দলৰ এই বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কাৰণে আৰু তেখেতসকলে মোৰ ওপৰত যিটো আস্থা ৰাখিছে আৰু বিহপুৰীয়াবাসীয়েও ইতিমধ্যে আমাক যথেষ্ট আশীৰ্বাদ আগতেও দিছে, এতিয়াও দিছে। গতিকে মই অত্যন্ত আশাবাদী যে বিহপুৰীয়াৰ ৰাইজৰ যিটো আশা, সেই আকাংক্ষা, সেইখিনিক মই অসম বিধানসভালৈ শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিম আৰু বিজেপি দলৰ যিটো মোৰ ওপৰত ভৰসা, সেই ভৰসাও মই নিশ্চয় ৰাখিব পাৰিম। এইখিনি সময়ত মই সমগ্ৰ বিহপুৰীয়াবাসীক ইয়াৰ পৰাই নতশিৰে প্ৰণিপাত জনাইছোঁ। ৰাইজৰ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে মই যাম আৰু ৰাইজৰ কথা শুনিম। আগতে মই 10 বছৰীয়া কাৰ্যকালত অজানিতে যদি কিবা ভুল ক্ৰুটি হৈছিল তাৰ কাৰণেও মই ৰাইজৰ গুৰিত ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু ভৱিষ্যতৰ দিনত যি বয়সৰ যিটো অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰে এই সমষ্টিটোৰ দায়িত্ব ল'বলৈ মই ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছোঁ। চাওক, বিহপুৰীয়া সমষ্টিত সৰু ডাঙৰ যিমান বিজেপি কাৰ্যকৰ্তা আছে তেখেতসকলে যদি সহায় কৰে এইটো মোৰ কাৰণে চবতছে ডাঙৰ সৌভাগ্য হ'ব। গতিকে আমাৰ বিহপুৰীয়াত এতিয়া 4গৰাকী প্ৰাক্তন বিধায়ক, 3গৰাকী প্ৰাক্তন বিধায়ক, এতিয়াও ডক্টৰ অমীয় ভূঞা ডাঙৰীয়া বিধায়ক হৈয়ে আছে। গতিকে মই বৰদেউতাকো লগ পাইছোঁ, আমাৰ বাকী কেশৰাম বৰা ককাইদেউকো লগ পাইছোঁ, দেৱানন্দ হাজৰিকা ককাইদেউ আৰু অমীয় ভূঞা ডাঙৰীয়াক মই লগ পাবলৈ এইকেইদিনতে চেষ্টা কৰিম আৰু তেওঁলোকৰ লগতে প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আৰু আগৰ মোৰ পুৰণা সতীৰ্থসকলৰ, শুভাকাংক্ষী ৰাইজৰ, যুৱক যুৱতীসকলৰ, কৃষক বনুৱা, শ্ৰমিক, আপোনালোকৰো, সাংবাদিক বন্ধুসকলৰো সকলোৰে মই সহায় ভিক্ষা কৰিছোঁ।